বিৰোধীৰ বাবে চশমাজুতি আঁচনিৰ প্ৰস্তাৱ শাসকীয় দলৰ বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক ৰমাকান্তৰ এই প্ৰস্তাৱৰ কাৰণ বিৰোধীয়ে ভালদৰে নেদেখে, চৰকাৰৰ ভালবোৰো নেদেখে বিৰোধীয়ে। কংগ্ৰেছ দলটো হ'ল ভাল কামৰ সমালোচনা বেয়া কামৰ সমালোচনা কৰে, আমাৰ আপত্তি নাই। সদায় ভাল কামসমূহ তেওঁলোকক বেয়াকৈ সমালোচনা কৰে, সমালোচনা কৰিব নাপায় এইটো কথা। কেতিয়াবা গান কেতিয়াবা ফুচুৰি কথাৰে ৰাজ্যৰ ৰাজনীতিত যেন মৰিগাঁৱৰ বিধায়কজন এটা কৌতুক চৰিত্ৰহে। পিছে এইবাৰ ৰমাকান্ত চিৰিয়াছ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক সমৰ্থন ৰমাকান্তৰ, কিন্তু বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি হোৱাটো নিবিচাৰে তেওঁ। যে পূব জনগোষ্ঠীসমূহৰ কোনো অনিষ্ট সাধন নোহোৱাকৈ আৰু বৰ্তমান ৬ জনগোষ্ঠী যে জনজাতিকৰণ কৰে তাত মোৰ আপত্তি নাই। যি সময়ত ট্ৰাইবেল সংঘ, আদিত্য খাকলাৰী আৰু আন জনজাতিৰ সংগঠনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে, সেই সময়তেই তিৱা জনজাতিৰ প্ৰতিনিধি এইগৰাকী বিজেপি বিধায়কে সমৰ্থন কৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। কিয় সমৰ্থন কৰিছে তেওঁ শুনক। আজি চাওক, আমাক বিদেশীয়ে গ্ৰাস কৰিছে। এনে এটা সন্ধিখনত, এনে এটা সময়ত যদি পূব জনগোষ্ঠীসমূহক ক্ষতিসাধন নোহোৱাকৈ ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে, এটা কাৰণেই ভাল হ'ব। কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব আৰু এইখন অসমক তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব। ইফালে জনজাতিকৰণ বিচাৰি ৬ জনগোষ্ঠীৰ দল সংগঠনে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। সেই আন্দোলনকো মান্যতা দিলে মৰিগাঁৱৰ বিধায়কজনে। সেইটো আন্দোলনটো কৰিবই, সেইটো ন্যায্য প্ৰাপ্য। তেওঁলোক আন্দোলন কৰাটো প্ৰত্যেকেই আন্দোলন কৰিব আৰু কিবা এটা বস্তু পাবলৈ হ'লে পোনে পোনে নাপায়। গতিকে আন্দোলন এটা ইতিহাস আছে, আন্দোলন কৰিলেহে বস্তুটো পোৱা যায়। যেই নহওক, বিৰোধী দলসমূহে এই জনজাতিকৰণটো কোনোদিনে তেওঁলোকে নিবিচাৰে। নাই, সেইটো নহয় না, আগতে ইতিহাস আছে, ইতিহাস তোমালোকে পঢ়িবা, বিশ্বৰ ইতিহাসবিলাক পঢ়িবা। কোনো আন্দোলন নকৰাকৈ কোনো ইতিহাস নাই, আন্দোলন কৰাৰ পিছতহে কিন্তু পায়। মৰিগাঁৱৰ বিধায়কজনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়া বিৰোধী তথা জনজাতীয় দল সংগঠনে কিদৰে দিয়ে সেয়াহে হ'ব লক্ষণীয়। মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24। বিৰোধীৰ বাবে চশমাজুতি আঁচনিৰ প্ৰস্তাৱ শাসকীয় দলৰ বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক ৰমাকান্তৰ এই প্ৰস্তাৱৰ কাৰণ বিৰোধীয়ে ভালদৰে নেদেখে, চৰকাৰৰ ভালবোৰো নেদেখে বিৰোধীয়ে। কংগ্ৰেছ দলটো হ'ল ভাল কামৰ সমালোচনা বেয়া কামৰ সমালোচনা কৰে, আমাৰ আপত্তি নাই। সদায় ভাল কামসমূহ তেওঁলোকক বেয়াকৈ সমালোচনা কৰে, সমালোচনা কৰিব নাপায় এইটো কথা। কেতিয়াবা গান কেতিয়াবা ফুচুৰি কথাৰে ৰাজ্যৰ ৰাজনীতিত যেন মৰিগাঁৱৰ বিধায়কজন এটা কৌতুক চৰিত্ৰহে। পিছে এইবাৰ ৰমাকান্ত চিৰিয়াছ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক সমৰ্থন ৰমাকান্তৰ, কিন্তু বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি হোৱাটো নিবিচাৰে তেওঁ। যে পূব জনগোষ্ঠীসমূহৰ কোনো অনিষ্ট সাধন নোহোৱাকৈ আৰু বৰ্তমান ৬ জনগোষ্ঠী যে জনজাতিকৰণ কৰে তাত মোৰ আপত্তি নাই। যি সময়ত ট্ৰাইবেল সংঘ, আদিত্য খাকলাৰী আৰু আন জনজাতিৰ সংগঠনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে, সেই সময়তেই তিৱা জনজাতিৰ প্ৰতিনিধি এইগৰাকী বিজেপি বিধায়কে সমৰ্থন কৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। কিয় সমৰ্থন কৰিছে তেওঁ শুনক। আজি চাওক, আমাক বিদেশীয়ে গ্ৰাস কৰিছে। এনে এটা সন্ধিখনত, এনে এটা সময়ত যদি পূব জনগোষ্ঠীসমূহক ক্ষতিসাধন নোহোৱাকৈ ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে, এটা কাৰণেই ভাল হ'ব। কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব আৰু এইখন অসমক তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব। ইফালে জনজাতিকৰণ বিচাৰি ৬ জনগোষ্ঠীৰ দল সংগঠনে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। সেই আন্দোলনকো মান্যতা দিলে মৰিগাঁৱৰ বিধায়কজনে। সেইটো আন্দোলনটো কৰিবই, সেইটো ন্যায্য প্ৰাপ্য। তেওঁলোক আন্দোলন কৰাটো প্ৰত্যেকেই আন্দোলন কৰিব আৰু কিবা এটা বস্তু পাবলৈ হ'লে পোনে পোনে নাপায়। গতিকে আন্দোলন এটা ইতিহাস আছে, আন্দোলন কৰিলেহে বস্তুটো পোৱা যায়। যেই নহওক, বিৰোধী দলসমূহে এই জনজাতিকৰণটো
কোনোদিনে তেওঁলোকে নিবিচাৰে। নাই সেইটো নহয়, আগতে ইতিহাস আছে, ইতিহাস তোমালোকে পঢ়িবা, বিশ্ব ইতিহাসবিলাক পঢ়িবা। কোনো আন্দোলন নকৰাকৈ কোনো ইতিহাস নাই, আন্দোলন কৰাৰ পিছত সেইখিনি পায়। মৰিগাঁৱৰ বিধায়কজনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়া বিৰোধী তথা জনজাতীয় দল সংগঠনে কিদৰে দিয়ে সেয়াহে হ'ব লক্ষণীয়। মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24।